চাৰিসীমা বান্ধি দিব, ইয়াত আহিব নোৱাৰে, পুলিচ আমাৰ, অমুক আমাৰ, এইবিলাক বস্তু কেতিয়াও সহ্য কৰা নহ'ব। গতিকে এইবিলাক হ'ল তেওঁলোকৰ যে আৰু পতন অনিবাৰ্য। নিজৰ জমিদাৰী বুলি ভাবে, তেওঁলোকৰ নিজৰ পৈতৃক সম্পত্তি বুলি ভাবে। এতিয়া বিজেপি দলৰ প্ৰাৰ্থীজন বিধানসভাৰ উপনিৰ্বাচনত এনেকৈ বেয়াকৈ হাৰিব, তেওঁলোকে মুখ দেখুৱাবৰ কাৰণে তেওঁলোকৰ কোনো জেগা নাথাকে। জাগিৰোডত মিটিং কৰিবলৈ গ'লে গুণ্ডাৰ মন্ত্ৰীৰ গুণ্ডা বাহিনী আহি পেলাই মোক পিছে পিছে যায়, মোক প্ৰতিবন্ধকতা কৰে। আচলতে এইটো খুব আমাৰ সকলোৰে কাৰণে বৰ লজ্জাজনক এইকাৰণে যে MLA হওক, মন্ত্ৰীয়ে হওক, তেওঁলোকে আজিকালি দেখোন কিবা সামন্তবাদী প্ৰভুৰ দৰে কথা ক'বলৈ আৰম্ভ কৰিলে। তেওঁলোকৰ যাৰে মন্ত্ৰীৰে সমষ্টি হওক বা MLAৰে সমষ্টি হওক, তেওঁলোকে নিজৰ জমিদাৰী বুলি ভাবে, তেওঁলোকৰ নিজৰ পৈতৃক সম্পত্তি বুলি ভাবে। আৰু তেনেকুৱা সামন্তবাদী মনোবৃত্তিৰ সৈতে গণতান্ত্ৰিক পৰিৱেশত তেওঁলোক আচলতে কাম কৰাৰ অযোগ্য। মই আচৰিত হৈছোঁ যে যিজন বিধায়কৰ কথা কৈছে, বিজেপি দলৰ বিধায়ক জিতু গোস্বামী ডাঙৰীয়া, এনেকুৱা ধৰণৰ কথা ক'ব পাৰে। ডাইৰেক্টকৈ এইটো কথা ওলাই পৰিছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সাংগু পাংগু, তেওঁলোকৰ যিবিলাক মানে শাসন কৰা দলটোৰ যিসকল বিধায়ক, তেওঁলোকক গৰম ভাতৰ ধোঁৱাই খাইছে আৰু তেনেকুৱা ধৰণৰ কথা ক'বলৈ আৰম্ভ কৰিছে। মোৰ ক্ষেত্ৰতো ব্যক্তিগত পৰ্যায়ত তেনেকুৱা হৈছে। মই জাগিৰোডত মিটিং কৰিবলৈ গ'লে গুণ্ডাৰ মন্ত্ৰীৰ গুণ্ডা বাহিনী আহি পেলাই মোক পিছে পিছে যায়, মোক প্ৰতিবন্ধকতা কৰে, চিঞৰ বাখৰ কৰে, অপমান কৰে। গতিকে এইবিলাক হ'ল তেওঁলোকৰ যে আৰু পতন অনিবাৰ্য, পতনৰ দিশে তেওঁলোক আগবাঢ়িছে। কাৰণ এনেকুৱা ধৰণৰ অহংকাৰ, এনেকুৱা ধৰণৰ তেওঁলোকৰ যে গৰম ভাতৰ ধোঁৱাই খোৱা যিটো প্ৰবৃত্তি ওলাই পৰিছে, সেইবিলাক ৰাইজে কেতিয়াও পচন্দ নকৰে। আৰু মই ভাবোঁ আমাৰ সাংসদ শ্ৰী ৰকিবুল হুছেইন ডাঙৰীয়াই সঠিক কামেই কৰিছে। কাৰণ এইটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। কোনোবাই কাৰোবাক চাৰিসীমা বান্ধি দিব, ইয়াত আহিব নোৱাৰে, পুলিচ আমাৰ, অমুক আমাৰ, এইবিলাক বস্তু কেতিয়াও সহ্য কৰা নহ'ব। মই এতিয়া যিকোনো MLA যিকোনো হেৰিতে মই যাব পাৰোঁ, কেলৈ নাযাওঁ? এইখনত কোনোবাই মোক বাধা দিব পাৰিব নেকি? গতিকে এইবিলাক কথা কেতিয়াও সহ্য কৰা নহয়। এতিয়া আপোনাৰ বিজেপিয়ে ভয় ভাবুকি খুৱাই পেলাই ইলেকশ্যন জিকাৰ চিন্তা চৰ্চা কৰিছে। এইটো চাওক, এইটো বুমেৰাং হ'ব। এতিয়া সঁচা কথা ক'বলৈ এইটো বুমেৰাং হ'ব। এতিয়া বিজেপি দলৰ প্ৰাৰ্থীজন বিধানসভাৰ উপনিৰ্বাচনত এনেকৈ বেয়াকৈ হাৰিব, তেওঁলোকে মুখ দেখুৱাবৰ কাৰণে তেওঁলোকৰ কোনো জেগা নাথাকে। এই কথা মই এতিয়াই ভৱিষ্যতবাণী কৰিছোঁ।